নমস্কাৰ। অসম চৰকাৰ তথা লগত আইন প্ৰশাসন তেওঁলোকে এটা ভাল সিদ্ধান্ত লৈছে। সিদ্ধান্তটো হৈছে গুৱাহাটী মহানগৰীক পাৰ্পেল কালাৰ মানে বেঙুনীয়া ৰঙেৰে সকলো আলোকসজ্জা দিব বিচাৰিছে। খুব ধুনীয়া, ভাল কথা, সুন্দৰ কথা। সকলোকে তেনেকুৱা কৰিলে ভাল, ৰং দিব লাগে। ৰং দিলে এটা ৰঙৰ হ'লে বেছি ভাল। আৰু নামটোও ধুনীয়া নাম দিছে তেওঁলোকে, কি পাৰ্পেল মানে এই বেঙেনা কালাৰটোৰ দৰে। ভাল কথা, খুব সুন্দৰ। এতিয়া কথাটো হৈছে যে গুৱাহাটী মহানগৰত কিয়, সমগ্ৰ অসমতে দিয়ক পাৰ্পল কালাৰটো, বেঙুনীয়া ৰংটো। এতিয়া মই আছোঁ এই একদম নেচাৰেল, একদম চাৰিওফালে গছ গছনিৰে ভৰা, সকলোতে মই আছোঁ, এই গছৰ মাজত মই আছোঁ। গতিকে চৰকাৰে যদি বেঙুনীয়া ৰংটো দিব বিচাৰিছে, তাৰপিছত সেই বেঙুনীয়া ৰং প্ৰত্যেক মানুহে ল'বনে নে নলয়, সেই কথাটোও কিন্তু জনসাধাৰণে কিন্তু চাব। কাৰণ প্ৰত্যেক মানুহৰ হয়তো ৰং কিনিব পৰা ক্ষমতা নাথাকিবও পাৰে। তেওঁলোকক যদি চৰকাৰে যদি 10 লিটাৰ কৰি যদি ৰং দিয়ে আৰু 4টামান 5টামান যদি মিস্ত্ৰী যোগালী সহকাৰে যদি দিয়ে, প্ৰত্যেক মানুহৰ এটা ভাল হ'ব। চৰকাৰী চাকৰিয়ালৰ ক্ষেত্ৰত বেলেগ, কোটিপতিৰ ক্ষেত্ৰত বেলেগ, যিখিনি বা যিবিলাক মানুহ কম টকাৰে চলি আছে গুৱাহাটী মহানগৰীত, তেওঁলোকৰ কথা কিন্তু অলপমান চিন্তা কৰিব চৰকাৰে। কেৱল পিংক চিটি বুলি ক'লেই বা আদেশ অনুযায়ী যদি তেনেকুৱা কিবা এটা হয়, তেতিয়া কিন্তু জনসাধাৰণে কিন্তু খুব তীক্ষ্ণ নজৰ হিচাপে চাব। আৰু এতিয়া সকলোতকৈ ডাঙৰ কথাটো হৈছে যে কালি মই নিউজত দেখিলোঁ যে সকলোৰে সন্মানীয়, মাননীয় আৰু একদম বিশ্ববিখ্যাত আমাৰ মৰমৰ, কাৰ কথা ক'ব ওলাইছোঁ আপোনালোকে নিশ্চয় জানেই চাগে। আৰু তাতে মই বেছি তেওঁৰ বিষয়ে যদি আমি আলোচনা কৰোঁ, তেতিয়া মই লক্ষ্য কৰিম যে যিমানেই আমি তেওঁৰ বিষয়ে আলোচনা কৰোঁ, তথাপিতো আমাৰ বাবে কমেই হয়। কাৰণ তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰি মই দুই এষাৰ ক'বই লাগিব। যিহেতু গুৱাহাটী মহানগৰীত আমাৰ সকলোৰে মৰমৰ তেওঁৰ ফটো এখন অংকন কৰা হৈছিলে। ভুলবশতঃ হয়তো কোনোবাই ৰং দি মুচি পেলালে চাগে। তাৰ বাবে চৰকাৰে জগৰীয়া নহয়, কিন্তু চৰকাৰে সেইটো আকৌ ঠিক কৰিব। জনসাধাৰণৰ বাবেই চৰকাৰ আছে, আৰু এই চৰকাৰক আপোনালোকে ভুল ভাবিব নালাগে। মই কোনো বিজেপিৰ হৈ কোৱা নাই। আপুনি আহিব লগা দিনসমূহত আপোনালোকে চাব যে যি বস্তুৱে আপোনালোকে লক্ষ্য কৰক, আহিবলগীয়া দিনসমূহৰ ভিতৰত অসমত যিমানবোৰ আপোনালোকে চৰকাৰ পালে, তাৰ ভিতৰত আপুনি 2 নম্বৰত, প্ৰথমত হয়তো মোৰ জন্ম নোহোৱাৰ আগতে বা আমাৰ যিটো জেনজি বুলি কয়, জেনজিৰ জন্ম নোহোৱাৰ আগত তেতিয়া মাননীয় শৰৎ চন্দ্ৰ সিংহই ভাল শাসনভাৰ চলোৱা বুলি কৈছিলে। কিন্তু আমি দ্বিতীয়তে যদি কওঁ, আজিৰ তাৰিখত কিন্তু বিজেপিয়ে কিন্তু ভাল চলাই থকা বুলি আমি ক'বই লাগিব। কোনোবাই কয় নকয় মই নাজানো, কিন্তু ব্যক্তিগত হিচাপে মোৰ ব্যক্তিগত মতামত, নিশ্চয় ভাল চলাই আছে। নেচাৰেল ঠাইত থাকিলেতো আৰু সৌন্দৰ্য বাঢ়ে, কিন্তু কিবা এটা তেওঁলোকে সিদ্ধান্ত লৈছে যে পাৰ্পেল চিটি হিচাপে অসম চৰকাৰ কিবা এটা তেওঁলোকে সিদ্ধান্ত লৈছে, কৰক, আপত্তি নাই। কিন্তু কোনো ব্যক্তিৰ, কোনো অসমৰ কোনো জনগণৰ যাতে কোনো ধৰণৰ মান সন্মান হানি নোহোৱাকৈ প্ৰত্যেক বস্তুৱে লক্ষ্য ৰাখি চৰকাৰে সেই কামবিলাক কৰিব লাগিব আৰু কৰিব। হয়তো এই চৰকাৰ আমাৰ জনসাধাৰণৰে চৰকাৰ, গতিকে ভালটো আমি ক'ব লাগিব, বেয়াটোও ক'ব লাগিব। যিটো অংকন কৰা হৈছিল সেইটো এতিয়া আকৌ নতুনকৈ বনাইছে, খুব ভাল কথা। সকলোৱে মিলিজুলি
তেওঁৰ সদগতি কামনা কৰি আৰু তেওঁৰ যিখিনি মানে কাম কাজ আছে অসম চৰকাৰে যাতে আগবঢ়াই লৈ যায় সেইখিনিয়ে কয় মোৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। আৰু মই যিহেতু বেঙুনীয়াৰ মানে পৃথিৱীত থকা মানুহ মই নহয়, ৰাজনীতি কৰোঁ বাৰু, কিন্তু মই জংঘলত থাকোঁ, জংঘলত। ঠিক আছে, ধন্যবাদ।